তো হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সৌৰভ কৈতাৰ গাইছ আজি আমি স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো মানে বহুতেই ইম্পৰ্টেণ্ট, কাৰণ আজি এইটো ভিডিঅ'তে ইনফৰমেশ্যন এটা ভিডিঅ' হ'ব গৈছে। এইটো ভিডিঅ'ত আজি আমি কথা পাতিম আমাৰ অসমৰ শিক্ষা ব্যৱস্থা আৰু আমাৰ অসমতকৈ বহুত গুণে আপডেট বাছনি কৰিব পাৰিব, বহুত গুণে আগবঢ়া শিক্ষা ব্যৱস্থা হৈছে জাপানৰ শিক্ষা ব্যৱস্থা। জাপানৰ শিক্ষা ব্যৱস্থা আমাৰ অসমতকৈ কিয় ইমান আগবঢ়া, আৰু জাপানত আমাৰ অসমৰ শিক্ষা ব্যৱস্থাতকৈ জাপানৰ শিক্ষা ব্যৱস্থা চাগে ন আমাৰ বিজ্ঞানীসকলে ওলোৱা মতে 31% ওপৰত। কিয়? আমাৰ অসমত মানুহ প্ৰায় 3.5 কোটিও অধিক, আৰু জাপানত মাত্ৰ মানুহ আজিৰ তাৰিখত যদি চাব যাওঁ মানুহ মাত্ৰ 30 লাখ, চাগে 30 লাখ, আনুমানিক 30 লাখ। তো আজি আমাৰ অসমত 3.5 কোটি মানুহ হৈও শিক্ষা ব্যৱস্থা ইমান তলপৰা কিয়? আমাৰ জাপানৰ শিক্ষা ব্যৱস্থা ইমান আগবঢ়া যে কিয়? চাব গ'লে সৰুৰ পৰাই আমাৰ অসমত ল'ৰা ছোৱালীক পঢ়োৱা হয় কি? কিতাপৰ জ্ঞান। অকল কিতাপত কি আছে পঢ়া আৰু মুখস্থ কৰা আৰু এক্সাম দিয়া। আমাৰ অসমত পঢ়া মানে হৈছে এক্সামত পাছ নম্বৰ আৰু পাছ কৰা ভাল নম্বৰ হেৰি। আৰু কি জাপানত কি ৰাতিপুৱাৰ পৰা গধূলিলৈকে ক'ত কেনেকৈ কি কৰিব লাগিব সকলোবোৰ মানে স্কুলত শিকায়। ৰাতিপুৱা উঠি ব্ৰাছ কৰা, ৰাতিপুৱা উঠি ব্ৰাছ কৰাৰ পৰা ৰাতি শোৱালৈকে কেনেকৈ কি কৰিব লাগে। আৰু আমাৰ এতিয়া স্কুলবিলাকত ল'ৰা ছোৱালীসকল পঢ়োৱা হয়, তাত ল'ৰা ছোৱালীবিলাকক আপোনালোকে আচৰিত হ'ব। মই আপোনাক কি ক'ব গৈছোঁ আপোনাক কৈছোঁ, আপোনালোকে আচৰিত হ'ব কি আমাৰ ইয়াত মানে কি স্কুলবিলাকত, স্কুল কলেজ যিকি নহওক, তাত অকল বহী কলম লৈ যায়। জাপানৰ শিক্ষা ব্যৱস্থাত বহী কলম নিয়া এলাও নাই। আৰু আমাৰ ইয়াত শিক্ষা ব্যৱস্থাত কি ভালদৰে ড্ৰেছ পৰিধান কৰিব লাগিব। জাপানৰ শিক্ষা ব্যৱস্থাত কি জাপানৰ ব্যৱস্থাতো ড্ৰেছ ব্যৱহাৰ কৰিব লাগে, কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত শিক্ষা ব্যৱস্থাত ড্ৰেছ এদিন এযোৰ নহয়, গোটেই বছৰটো এযোৰ, মানে এটা কালাৰ, মানে 5-6 বছৰ সেইটোও পিন্ধিব পাৰে, কথা নাই। কিন্তু জাপানৰ শিক্ষা ব্যৱস্থা উইকলি বুলি নকওঁ, 6 মান্থত এবাৰ ড্ৰেছ চেঞ্জ হয়। আৰু আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকে 6 মান্থ ক'ব গ'লেতো এখন স্কুলত 5-6 বছৰ ড্ৰেছ এটাই থাকে। আৰু কওঁ আমাৰ ইয়াৰ এই শিক্ষা ব্যৱস্থাত ল'ৰা ছোৱালীক পঢ়োৱা হয় অকল কিতাপৰ মাধ্যমেৰে। তাত পঢ়ায় ৰাতিপুৱা আপোনালোক নহয়, তাতকৈ ভাল এটা এক্সাম্পল দিওঁ আপোনালোকক। এক্সাম্পল আমাৰ ইয়াত ল'ৰা ছোৱালীক শিক্ষা দিয়ে কিতাপৰ পৰা আপোনাক কৰোঁ। তাত আপোনাক উঠি লেট্ৰিনত গৈ লেট্ৰিনটো চাফা কৰা শিকাব। তাৰ মানুহে লেট্ৰিনটো চাফা কৰা শিকাব আপোনাক। ফাৰ্ষ্ট আপোনাৰ গাত ভাল কাপোৰ পিন্ধিছে, ভাল কাপোৰ পিন্ধা নাই, সেইটো মেটাৰ নকৰে। তাৰপিছত আপোনাৰ ঘৰটো কেনেকুৱা হৈ আছে, আপোনাৰতো নাভাবে বৰ্তমান। ফাৰ্ষ্ট চাব ঘৰটো কেনেকুৱা হৈছে। তাৰ মানুহে কেনে চাফ চিকুণত বহুতেই গুৰুত্ব দিয়ে। আৰু আমাৰ ইয়াত চাওঁচোন, নিজৰ দেহাটো ভাল লাগে, ভাল কাপোৰ পিন্ধিব লাগে, ঘৰ বাদ দিয়ক, ঘৰ যেনেকৈ আছে সেনেকৈ থাকক। কেতিয়াবা হৈছে আমাৰ অসমৰ অৱস্থা। জাপানৰ শিক্ষা ব্যৱস্থাত ইমান মানুহে কিয় আগবঢ়া? কাৰণ জাপানৰ শিক্ষা ব্যৱস্থাত ডিগ্ৰী শেষ নোহোৱালৈকে, ডিগ্ৰী শেষ হোৱাৰ পিছত তাৰ এটা কোম্পানী খুলিব পাৰে বা কিবা এটা বিজনেছ কৰিব পাৰে। আমাৰ ইয়াত ডিগ্ৰীয়ে ক'ত MBBS MBA কৰা মানুহ ঘৰত বহি আছে, তাৰপিছত ক'ৰবাত চেগুন দি ক'ৰবাত কিবা দোকান দি চলি আছে বৰ্তমান। তাত যদি বোলে BA পাছ কৰিছে এটা কোম্পানী উঠাই দিয়ে। আমাৰ অসমৰ শিক্ষা ব্যৱস্থাত সেইটো এটা বহুত ডাঙৰ ভুল। কাৰণ কিয় ক'ব বিচাৰিছোঁ, কাৰণ যদি জাপানত যদি পাৰে আমাৰ অসমত কিয় নোৱাৰে? ৱাই? কিয়? যদি জাপানত পাৰে ইয়াতো পাৰিব লাগিব। তো মোৰ অসম চৰকাৰৰ এতিয়া আহ্বান, আমাক জাপানৰ দৰে আমি নিবিচাৰোঁ, কাৰণ জাপান আমাৰ অসম কেতিয়াও হ'বই নোৱাৰে। জাপান আমাতকৈ বহুত আগবঢ়া।
তো আপোনাৰ সেইটোৱে অসম চৰকাৰক আহ্বান জনাইছোঁ, জাপানৰ দৰে আমাক নালাগে, কিন্তু আমাৰ অসমখন যাতে অলপ উন্নত কৰি দিয়ে, উন্নত মানে শিক্ষা ব্যৱস্থাটো উন্নত কৰে। তো গাইছ আজি ভিডিঅ'টো এইকাৰণে বনালোঁ যাতে আমাৰ অসম চৰকাৰে অকণমান কিবা বুজি এডুকেশ্যন চিষ্টেম যাতে অলপ ভাল কৰে। তো গাইছ আজি ভিডিঅ'টোত এইখিনিয়ে আছিল। তো আজি ভিডিঅ'টো যে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে ধন্যবাদ। আকৌ আগন্তুক ভিডিঅ'ত লগ পাম।